নমস্কাৰ বন্ধু বান্ধৱীসকল অসম টেটৰ সিলেবাছ অনুসৰি পৰিৱেশ বিজ্ঞানৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াইছো ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব নিশ্চয়কৈ উপকৃত হ'ব কুৱেশ্যন নম্বৰ 1 সংবিধানৰ কোনটো অংশই কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ ঘোষণা কৰে অপচন এ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বি মৌলিক অধিকাৰ সি প্ৰস্তাৱনা ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি কুৱেশ্যন নম্বৰ 2 সংবিধানৰ কোনটো অংশ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ সৈতে জড়িত অপচন এ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পাৰ্ট 4 কুৱেশ্যন নম্বৰ 3 সংবিধানৰ কোনটো অংশই পঞ্চায়ত ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিছে অপচন এ 8 নং দফা বি মৌলিক অধিকাৰ আৰু কৰ্তব্য সি প্ৰস্তাৱনা ডি ৰাজ্যৰ নীতি নিৰ্দেশক সিদ্ধান্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰাজ্যৰ নীতি নিৰ্দেশক সিদ্ধান্ত এই প্ৰশ্নটো অসম টেট 2021ত আহিছিল আপোনালোকে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিটো ভালকৈ পঢ়িব এতিয়া আমি পিছৰ প্ৰশ্নলৈ যাওঁ কুৱেশ্যন নম্বৰ 4 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে অপচন এ আৰ্টিকল 35 বি আৰ্টিকল 40 সি আৰ্টিকল 39 ডি আৰ্টিকল 42 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আৰ্টিকল 40 কুৱেশ্যন নম্বৰ 5 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সংবিধানৰ এটি নতুন বৈশিষ্ট্য নভেল ফিচাৰ্ছ বুলি আখ্যা দিছিল অপচন এ ৰাজেন্দ্ৰ প্ৰসাদ বি আৰ আম্বেদকাৰ সি বি এন ৰাও ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আৰ আম্বেদকাৰ কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত কোনটো ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি অপচন এ জীৱন সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতা বি অস্পৃশ্যতাৰ বিলুপ্তি সি গ্ৰাম পঞ্চায়তৰ গঠন ডি সংখ্যালঘুৰ সুৰক্ষা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গ্ৰাম পঞ্চায়তৰ গঠন কুৱেশ্যন নম্বৰ 7 ভাৰতৰ কোনটো অনুচ্ছেদত একক নাগৰিক সংহিতাৰ সংজ্ঞা দিয়া হৈছে অপচন এ আৰ্টিকল 39 বি আৰ্টিকল 51 সি আৰ্টিকল 51A ডি আৰ্টিকল 44 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আৰ্টিকল 44 কুৱেশ্যন নম্বৰ 8 কোন দেশৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে অপচন এ আমেৰিকা যুক্তৰাষ্ট্ৰ বি ইংলেণ্ড সি জাপান ডি আয়াৰলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আয়াৰলেণ্ড কুৱেশ্যন নম্বৰ 9 ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে অপচন এ 38 নং অনুচ্ছেদ অপচন বি 36 নং অনুচ্ছেদ সি 40 নং অনুচ্ছেদ ডি 50 নং অনুচ্ছেদ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 38 নং অনুচ্ছেদত কুৱেশ্যন নম্বৰ 10 ভাৰতীয় সংবিধানৰ কোন খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে অপচন এ প্ৰথম খণ্ডত বি দ্বিতীয় খণ্ডত সি তৃতীয় খণ্ডত ডি চতুৰ্থ খণ্ডত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চতুৰ্থ খণ্ডত ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অনাগত দিনত আহিবলগীয়া ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব